সৃষ্টি স্থিতি প্রলয় হলে তুমি এই করে কি শরণাকারী যে শরণা করিব সেই কথা মই আগতেই জানিব লাগিলে, কিন্তু প্রভু এই সৃষ্টিৰ আদি অন্ত বুজিব পৰা ভক্তিকৰ মোৰ একেবাৰে অভাৱ, আৰু সমগ্ৰ সৃষ্টি চলিছে মাথো আপোনাৰ এটি ইংগিত, আৰু সেই ইংগিতৰ শিক্ষাটো দিলেহে মই আপোনাক নতসাৰ কৰাৰ সুবিধা কৰিব পাৰোঁ। কি কৈছো বাৰু প্ৰভু, আপোনাৰ ৰাজ্যকে শিৰোগত কৰি আৰু এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কল্যাণ আপেক্ষী মই গুৰুতৰ কাৰ্য সাধনৰ বাবে নিজকে কৰি প্ৰস্তুত। প্ৰভু, এবে বিদায় ক্ষণত মই আপোনাৰ চৰণত নিৰন্তৰ সমস্ত ভক্তি অঞ্জলি কৰিছো জ্ঞাপন। উঠা দেৱকী, ঈশ্বৰ পৰম ব্ৰহ্ম সচিদানন্দ বিগ্ৰহ হে অনাদি ৰাধি গোবিন্দ হে সর্বকারণ হে সর্বকারণ সর্বকারণ ভবনে প্রভু দেখিল নয়নে এ লক্ষ্মী নারায়ণ হরি প্রভুর আকুল শরণে এ খুনের নুপুর বাজে নজনা করি নজনা করি
দয়ার দয়া অনিলা রামনা বর্তমান নাই না কোনো নতুন সংবাদ কিন্তু ভবিষ্যৎ বানিয়ে তার বুতলিয়ানি সময় খেয়ে মরতর আদি দৈত্য ভয়ঙ্কর হিরণ্যকশিপু আর তার এই কহুদর ভাতৃ হিরণ্যাক্ষের ভবিষ্যৎ আতঙ্কর কিন্তু করিছে ঘোষণা প্রলয়ের গভীর হুঙ্কারে দুই করিছে গর্জন বিশ্ব জয় বলি ও দানবর প্রভুপদ দানবর প্রভুপদ ধরহরি কম্পমান হই মুখমতি আয়াতে নিতে আমাদের পাবি দানবর নিষ্ফল গর্জন দানবর নিষ্ফল গর্জন অবসানো দেবতার কিবা অপকার দেবতার অপকার দেবতার অপকার দেবতার অপকার হাহি উঠে খুলি তব মানি তুমি কোন সহস্র বিশ্ব বৈরী হয় যদি দুই দৈত্যবীর বিশ্বর মুকুট পরা রবদান তোমার এই অমরাবতী করে ভিন্ন রূপ আর গুণা যত মানে অমরমন স্বর্গ মধ্য আকাশ পাতাল সকলকে কিন্তু লক্ষ্য করি প্রবল বেগেরে আহিব লাগিছে সেই হিৰণ্যকশিপুৰ গতিকে অবিলম্বে কৰাই যায় প্ৰতিকা নতুবা ধ্বংস হ'ব তোমাৰে অমৰাৱতীপুৰ ধ্বংস হ'ব দেৱমৈত্য বসুন্ধৰা এটি প্ৰণতে এ শুনা পুৰন্দৰ এ শুনা পুৰন্দৰ এ মুহুৰ বন্ধন এ প্ৰলয় ফুলকাৰে আহে হিৰণ্যাক্ষ
জানিব পাৰিম ক'ত আছে সেই দেৱগণ ক'ত আছে সেই নাৰায়ণ মোৰ প্ৰাণ গোপাল এদিন বন্ধু নারায়ণ মহাভাগ্য মহাভাগ্য মোৰ আজি তোমাকেই বিচাৰি ভাঙি ফুৰিছো মই হাবাথুৰি খাই وأنت تدخل الحمرات ولا نجيب الله قوت تكيد مقام قوت تسموني سيو خطو دمون عليهم তুমি শুনা থাকতে কওঁ সংক্ষেপতে নারায়ণ 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 আজি কম্প মানে তোমাৰ নামত এই কলাতে বলছি হয় দত্তবী নারায়ণ আজি কম্প মানে তোমাৰ মূল ভুলতে দেৱতা দেৱতা শক্তিহীন আজি বাটৰ ভিক্ষাৰী আৰু তোমাৰ ভয়তে দেৱতা সকলে সৰ্বৰূপ ধৰি বনে 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 কৰিছে গমন এই কলাতে বলছি ভয়তে দেবগণ সব মরুক ধারণ করি বনে বনে পরিশুদ্ধ বন্ধে ওবাদে বলছি যদিও আহিছে মোকেই বিচাৰি আহিছে তোমাকেই বিচাৰি বলছি কিন্তু বলবীর্য দেখিয়ে অনুমান হয় তোমারই সংকল্প এই সংকল্প এই সহসকে দেখিলো এক বীরেন্দ্র কাঠুরি যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে যুদ্ধ লাগে বলে কিন্তু কৰিছে কৰ্তন সেই যুদ্ধ ইয়মের কথা বলে জীবিত আর এর খাদ্য আছে ঈশ্বর নাজানো নাজানো কিদৰে বৰা ৰূপে জন্ম লাভ কৰি এনে মহাশক্তি কৰিছে ধাৰণ সামান্য পরাপর সত্য তুলনা করা তুমি বলি পরিচয় হক দেখে তুমি মুখ বরাবর সামান্য বৰা নহয় সি কদাপি সামান্য বৰা সি নহয় কদাপি এন্তে নাগ নৰ যক্ষ ৰক্ষ সকলোকে পৰাস্ত কৰি বৰ্তমান সি নিৰ্ভয়ে মাথাত পৰিছে বাবে অতুলত পৰিছে কবিক হয়তো তুমি আৰু তোমাৰ এই পৰমা সুন্দৰী তোমার এই বড় সুন্দরী তোমাৰ এই পৰমা সুন্দৰী ধৰিত্ৰী বোলে সি ভক্তিকে পাব বুজে নিজৰ কিছুমতে ইয়াকে এই কলাতে তৈছে হরি কমিউনিকাই হরি থেকে পাব খুঁজি নিজ পত্নী রূপে ওয়াদে বলছে ও নাচখাই দম্ভিক পড়া एक idea কোন খাই দম্ভিক পড়া তুমি ও মোৰ যাবৰ সাধ্য নাই দেখিলে তাহে ভগৰ ৰূপ চুলি লাগে মোৰ জীৱ উৰি যায় মনিহি একোকে নামানে অতিকে দুৰন্ত এই বান্ধেৰে তুমি খোৱা অগ্ৰসৰ সমুদ্ৰৰ তীৰতে নিশ্চয় লগ পাবা তুমি সেই দুৰ্জয় বৰা হওক বল কৰি সেই দুৰ্মতি বৰা হওক নিশ্চয় খোৱা তুমি নকৰি পলম অবশ্যই অবশ্যই উন্নত হব পারি মনের ফেপা বড়
ভক্তর মনোবাঞ্ছা পূর্ণ করার কৃপা করি ধরিত্রী করা রূপে ভইলা তুমি এলিলায় দন্তন রে উধারিলা নমো নমো নারায়ণ, তুমি অপার করুণার সাগর। পুস্তক করিলা ভক্তক করিলা পালন, ধৈর্যিক কৃপা করি করিলা উদ্ধার। প্রভু আপনার শরণাত ভয় ভক্তির বয় জনাই সুপ্রণিপাত। অন্তরর ধ্যান এ বহুবিধ রূপ ধরা এ দুজনক এ বিনাথিলা ঘরি 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 ঘরি
স্বচক্ষে দেখিছি অদ্ভুত ঘটনা দেবকী আদরে মই করি প্রকাশ দেবকী ও না খতম ফকির ফটক বিজয়িত হই আজ তৈরি এই দায়িত্ব করি ত্রিভুবন বিজয়ী হই তব ভাতৃ হিরণ্যাক্ষবীর হিরণ্যাক্ষ নির্ভয় পাতালত কৰিছিল বাবে কিন্তু বৰাহৰ তীক্ষ্ণ দন্তৰ প্ৰহাৰত ভাতৃয়ে এৰিলে জীৱন নাই নাই মোৰ ভাতৃ এই সংসাৰত মানে মোৰ বৈদ্যমানে নহয় যাৰ ভয়ত ইহুৱান্নি হৈ কম্প যেনেহেন বীৰ ইদৰ ভৱ হান্নে পৰাকৈ দণ্ড সেইটো অসত্য ঘটনা দেৱকী সঁচাকৈ হিৰণ্যাক্ষ পৰিছে ৰণত দেৱকী বৰাহৰ ৰূপধাৰী নোহে কোনো দক্ষ ৰক্ষক নোহে কোনো গন্ধৰ্ব কিন্নৰ তন্ত্ৰে দেৱকী সেই মোৰ ভাতৃ সন্তান এতিয়াও নুবুজিলে দৈত্যৰাজ কোন সেই ছদ্মবেশী বৰাহ বিক্ৰমী দেৱকী শুনা থাকে দৈত্যৰাজ সংক্ষেপ তোমাৰ এই চিৰশত্ৰু দেৱনাৰায়ণে ছদ্মৰূপে বৰাহ নোহেইটো সুকৰ্ম ভাতৃ সন্তান নাৰায়ণৰ বিৰুদ্ধে হোৱা অগ্ৰসৰ চতুৰংগটো যদি নোৱাৰা ৰাখিব এই সবিধা ৰবনে বাৰু সন্মানে দানৱৰাজৰ ৰবনে গৌৰৱ দৈত্য
নারায়ণ নারায়ণ এ তুমি কি কৰিলা পুৰন্দৰ এনেদৰে মতি ছন্ন হৈ পৰস্ত্ৰী পৰিচা কৰণ বলেনে এনে কাৰ্য অতি অশুভন বাসৱ দেৱৰ্ষি আৰু বলে সুন্দৰ দেৱতাৰ শিৰসত্য হিৰণ্য কশিপু ব্ৰহ্ম সাৰথী হীন হল ধৰাৰ মুখ্য আৰু দৈত্য ৰাণী আজি গৰ্ভৱতী এওঁক গৰ্ভপাত কৰাই চিৰদিনৰ বাবে সত্য নাশ কৰিব দি দেৱ পুৰন্দৰ বাহ 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 কি চমৎকাৰ উদ্দেশ্য তোমাৰ পুৰন্দৰ জানিব পাৰোনে কোনে দিলে তোমাক এই সমাচাৰ মই শস্য কৰিছিলো যাৰ যুগপদে বিশ্ব কৰিছা আতংকৰ স্বজন যাৰ তপোবলী যোগেশ্বৰদী নিজেই চিন্তিত তেনেহেন হিৰণ্য কশিপুৰো পাৰেনে দেখিবলৈ ধৰাৰ অবিলম্বেই বাবা তাৰ প্ৰত্যক্ষ ক্ষমা বৰ্তমান তুমি সন্মানে এৰি দিয়া পাই আছিলা আৰু পুৰন্দৰ যাক তুমি হৰণ কৰি আনিছা বনে তেওঁৰ এই গৰ্ভত বিৰাজমান হৈ আছে এক মহান পুৰুষ মহাবৈষ্ণৱৰূপী পুণ্য ভাগৱত নিশ্চয় জানিব পুৰন্দৰ লক্ষ লক্ষ দেৱতাৰ বজ্ৰৰ পাহাৰেও নোৱাৰে নাকিব সেই মহান বৈষ্ণৱ দেৱৰ্ষি পুৰন্দৰ কিন্তু কি হিৰণ্য কশিপু এতিয়াও জীৱিত অবিলম্বেই পাবা তাৰ প্ৰত্যক্ষ প্ৰমাণ কিন্তু পুনম তোমাক কয় কৃষ্ণৰ মহিমা
গীত গাই ভাল পাই আমাৰ নিচিনা সন্যাসী ফকীৰে যাৰ পিন্ধিবলৈ এপাত বস্ত্ৰ নাই, যাৰ খাবলৈ এমুঠি অন্ন নাই, তেনেলোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ আকৌ হৰিনাম গোৱাৰ কিমান আৱশ্যক? ৰজাই ল'ৰা শংকুনি হৰিনাম ল'বলৈ পায় আপোনাক কোনে ক'লে? ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব পাই সঁচা, কিন্তু তুমি হৈছা ত্ৰিভুৱন বিজয়ী দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। তেনে ক্ষেত্ৰত তুমি হৰিৰ কীৰ্তনে তোমাৰ পিতাই তোমাক ভং কৰিব লাগিব। মোৰ পিতৃয়ে ঈশ্বৰক মহাশত্ৰু বুলি ভাবিছে কিয়? তেওঁতো জানো একেজন ঈশ্বৰে স্বজন কৰা নাই? সঁচা সঁচা কথা, সকলোকে একেজন ঈশ্বৰে সৃষ্টি কৰিছে, কিন্তু তোমাৰ পিতৃয়ে যে সেই কথা মানি ল'ব নোখোজে। আনকি শ্ৰী হৰি নাম শুনিলে তেওঁ খঙত একেবাৰে উন্মাদ হৈ পৰে। তাৰ কাৰণে আপুনি অলপো চিন্তা নকৰক। মই মোৰ পিতৃক কম, তেওঁ মোৰ কথা নিশ্চয় শুনিব। কাৰণ তেওঁ মোক বৰ ভাল পায়। নিশ্চয় নিশ্চয় বাচা প্ৰহ্লাদ, তুমি যদি চেষ্টা কৰা তুমি নিশ্চয় পাৰিবা। বাৰু এতিয়া আমি খুব সৰুবোৰৰ পাৰলৈ যাব ওলাইছোঁ। তাতে মই তোমাক 2-4টা শৰীৰ কীৰ্তন শিকাই দিম। আপুনি বাৰু মোৰ এক চিনি পায়নে? এই কথা তুমি কিয় শুনিলা প্ৰভাত? কাৰণ যেতিয়া মই মাতৃত গৰ্ভত আছিলো, তেতিয়া মই আপোনাৰ এই শুৱলা গীতৰ মাত আৰু বিনৰ গামকাৰ মই শুনিছিলো। মই তোমাক আগতেই কৈছো বাচা, মই দেখে দেখে ভ্ৰমণ কৰি ফুৰা সন্যাসী, গতিকে কৰবাত কেতিয়াবা শুনিব পাৰা। বাৰু ব'লা আমি এতিয়া সময় নষ্ট নকৰো, খুব সৰুবোৰৰ পাৰলৈ যাম। মই গীত গাম, তুমি মোৰ লগে লগে গাই যাবা। আমি জীৱ আমি যত জীৱ তোমাৰ পালন তোমাৰ পালন হৰি 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 তুমি হে পাবিয়া এ তুমি হে পালিয়া পুৰা গোয়া পূজা হয় অন্ত জানি। এতিয়া মোৰ লগে লগে